ছোৱালী হৈছে আৰু ইটো এতিয়া মই খাই আছোঁ দুপৰীয়া সাজ। আজি দুপৰীয়া সাজটো অকণমান সোনকালেই খাইছোঁ, কাৰণ মই যদি চাব যাম বিদুৰ ভাই, সেইকাৰণে অকণমান সোনকালেই খাইছোঁ। মই এতিয়া পূৰা ৰেডি বিদুৰ বাৰী চাবৰ কাৰণে। ঐ তই যাবি নেযা যদি তেতিয়াহ'লে এটা জিন্স পেণ্ট পিন্ধি আছে এই গৰমত। নেযা যদি তোৰ কামত মই যাম অকল বিদুৰ ভাই চাবলৈ, তোক লৈ নেযাওঁ। বৈ আহ বিদুৰ ভাই চাবলৈ নেযা কাহানিকে যাবি? ইছ হৈছে শুনা গৈছোঁ যে যদি নলগাই ৰাজঘৰৰ নিচিনা। আগতে এবাৰ মই গৈছিলোঁ অসমীয়া ফিল্ম চাবৰ কাৰণে কৰিমগঞ্জত। কি কৈছিলে গৈছোঁ চবতে লগাইছে, ভাবিছিলোঁ ইয়াতো লগাব। গ'লোঁ যদি আমাৰ ইয়াত বোলে অসমীয়া ফিল্ম নেলাগে। এতিয়া চামচোন এই গৰমত মই গৈছোঁ যে কেনেকৈ বিদুৰ ভাই চাবলৈ। সেই নানাম লাগিব আজি গৰমটো ইমান বিয়াও নাই, বতাহ মাৰি আছে, সেইকাৰণে অলপ গৰম আৰু অন্য দিনাখন আজি অলপ কম লাগিছে বাৰু। কি কৈছ? হ'ব দিয়ক। হয় মানুহ কিয় নাই এতিয়া চাই ল'ম লগাব কি নলগাই, খালে লেখাটো আছে বাৰু। কিয় আহিছহে যদি নেপাওঁ? নেপালে নাই ন? আহিলোঁ চাবলৈ। এতিয়া দেখুৱাইছে বোলে ডাউনলোড হৈ আছে, হ'লে অকণমান বাকী আছে, তাৰপাছতহে কিবা হয় চাই লওক। পালে পাম আৰু নেপালে নাই আৰু কিনো কৰিম। আমি আহিলোঁ, অহাৰ পাছত মানে টিকেট কৰিব খুজিছিলোঁ, কৈছে ফিল্মখন বোলে ডাউনলোড হৈ আছে আৰু 10-15 মিনিটমান লাগিব কৈছে। সেইকাৰণে আৰু মানুহে নাই হ'লে আমি তেতিয়া আহিব কৈছে। কি কৈছে নহয় বুকিং কৰা আছে কৈছে। মানে এতিয়া আৰু ইমান সোনকালে আহিলোঁ যখন কিবা এটা কৰিম আৰু গৰমো লাগিছে, কিবা এটা খাম ন। মানে ভাত খাই আহিলোঁ যে কি খাম? একো নাখাম, আইচক্ৰীম হ'ব, আইচক্ৰীম এটাকে খাই দিওঁ আৰু লগা নাই আজি চাবলৈ পাম বুলি লাগিছে। আশা আজি পাবি বুলি মোৰ লগা নাই, আজি চাবলৈ পাম বুলি। হললৈ আকৌ আহিলোঁ, হ'লে মানুহ হৈছে অকল 5টাহে। কি কৰিম বাৰু এতিয়া? আশা কৰিছিলোঁ বহুত চাবলৈ। পূৰা আধা ঘণ্টাৰ ওপৰত ৰখি আছোঁ, মানুহে কোনো নাই। 6জন আৰু 5জন কি ফিল্ম চাম? 10% আৰু বাকী আছে। এতিয়া আৰু আমি কি কৰিলোঁ গুচি আহিলোঁ, কাৰণ মানুহ অকল 6জন আৰু আজি আৰু ক'তনো চোৱা হ'ব। সেইকাৰণে ভাবিছোঁ কাইলৈকে চাম নেকি। কিয় ফিল্ম চাই আহিলে? তোৰ যন্ত্ৰণাত গ'লো। অঁ মোৰ যন্ত্ৰণাত গ'লি। এতিয়া যেন চাবলৈ নাপালে মোৰ যন্ত্ৰণাত, আৰু যদি চাবলৈ পোৱাচোন যদি তাতেই ভাল আছিলে। দুদিন হৈছে আজি লগাই, মোৰ পূৰা দুদিন হৈছে অসমীয়া ফিল্ম চাবলৈ গৈ ঘূৰি আহিছোঁ। আচল নহয় মানে ফিল্মখন ডাউনলোডো হ'ল, মানুহ দেখিছে যেন 6জন আৰু 7জন, সেইকাৰণে 15জন যদি হৈ যোৱাচোন তেতিয়া লগাই দিলে হয়। A few moments later. হেল্ল', এতিয়া গৈছোঁ আকৌ চাবৰ কাৰণে, কাৰণ বা এজনীয়ে ফোন কৰি কৈছে যে ৰাতি 8টা বজাত লাগিব বুলি। সেইকাৰণে এতিয়া গৈছোঁ, কিবা হয় গ'লেহে গম পাম। কি কৈছ? আকৌ ঘূৰি নাহো এইবাৰ পূৰা চিয়ৰ।
মোৰ লগত আপোনালোকো বিদ্ৰোহ ভাই চাবৰ কাৰণে দুবাৰকৈ লাষ্টত আমাৰ ফাইনেল এতিয়া লাষ্টত ৰখোতে চাবলৈ পাম আৰু টিকেট পালি জানো নাপালি এবাৰ চাবলৈ পাম জানো এবাৰতো পুৰা চাবলৈ পাম পুৰা টিকেটো ক'ত হৈ গ'ল আৰু এই চাওকচোন বহুত মানুহ হৈছে বিদ্ৰোহ ভাই চাবৰ কাৰণে আৰু বাকী আছে টাইমলৈকে চব মানুহ আহি যাব বিদ্ৰোহ ভাই মজা বিদ্ৰোহ ভাই পুৰা মজা আজি অকলে ফিল্ম চাম দুটা পেৰা ৰখোতে এতিয়া চাম অকলে চাম ফাইনেলি এতিয়া বিদ্ৰোহ ভাই চাম দুবাৰকৈ আহিছোঁ চাবলৈ দিনত 2টা বজাত এবাৰ আহিলি ন দিনত 2টা বজাত এবাৰ আহিছোঁ আৰু এতিয়া মজা এতিয়া দিছে বিৰতি সেইকাৰণে আৰু অকণমান ওলাই গৈছোঁ মজা লাগিছে ন চাই কেনেকুৱা লাগিছে মজা পুৰা মজা লাগিছে চোৱা নাই চাই ল'ব আহি বিৰতিৰ পাছত আকৌ এতিয়া চোৱাত বহি গ'লোঁ মজা ফিল্ম বনাবলৈ এতিয়া জানিব যে ৰোল ফাইনেল আহি আছে চালো মজা মধুৰীবিলাকৰ পুৰা বেষ্ট ফ্ৰেণ্ড ৰাতি এতিয়া বাজিছে 10:30 আৰু আমি গৈ আছো এতিয়া ঘৰত ফিল্ম চাইছো মজা লাগিলে ফিল্মত চাই মজা লাগিলে বহুত মজা তই যদি মোবাইলত চাই ইমান মজা নালাগিলে মোবাইলত চাই ইমান মজা নালাগিলে হয় নহয় তই প্ৰথমখন চাবি প্ৰথমখন চাইহে এইখন চালে আৰু বাম্পাৰ লাগিলে হয় প্ৰথমখন বেয়া লগা নাই ভাল লাগিছে গাঁৱলীয়া ল'ৰা কেনেকুৱা দুখীয়া ঘৰৰ বাম্পাৰ ফিল্মখন চাই মানে পেটৰ বিষ হৈ যাব এনেকুৱা হাওঁতে পুৰা ইমান মজা কৈ লাভ নাই আহক আপোনালোকে আহি চাওক বিদ্ৰোহ ভাই